ধ্ৰুৱ ডেকা নামৰ 21 বছৰীয়া এজন যুৱক আৰু এই যুৱকজন এতিয়া এটা জটিল ৰোগত আক্ৰান্ত হৈছে। এই ধ্ৰুৱ ডেকাৰ শৰীৰত আজিৰ পৰা 7 মাহ পূৰ্বে ধৰা পৰিছিলে দুয়োটা বৃক্কই বিকল হৈ পৰিছিল। তাৰ পাছতেই এই দৰিদ্ৰ ঘৰৰ এই পৰিয়ালটোৱে দিক বিদিক হেৰুৱাই পেলাইছে। আৰু ধ্ৰুৱ ডেকাৰ ঘৰ হৈছে ওদালগুৰি জিলাৰ 1 নম্বৰ মাকেলিকান্দাৰ গাঁৱত আৰু একমাত্ৰ সন্তান এই দৰিদ্ৰ পৰিয়ালটোৰ আৰু এতিয়া বিচনাত কক বকাই থাকিবলগীয়া হৈছে চিকিৎসাৰ অভাৱত। কাৰণ এতিয়া টকাৰ অভাৱৰ কাৰণে তেওঁলোকে যি প্ৰয়োজনীয় ধন আছিলে, ধন লাগে, সেই ধনখিনি দিব নোৱাৰাৰ অভাৱত এতিয়া তেওঁলোকে যি বৃক্ক সংস্থাপন কৰিব লাগে ধ্ৰুৱ ডেকাৰ শৰীৰত, সেই বৃক্ক এতিয়া সংস্থাপন কৰিব নোৱাৰা অৱস্থা হৈছেগৈ। এই চাওক, এইজন বিচনাত অতি মৰম লগা এজন যুৱক, এইজন যুৱক মাত্ৰ 20 বছৰ বয়স হওঁতেই এই তেওঁৰ শৰীৰত ধৰা পৰিছিলে দুয়োটা কিডনীয়েই বিকল হৈ পৰাৰ। এতিয়া কথা ক'ব নোৱাৰা এটা পৰিৱেশ হৈছে। চাওক, বিচনাত অতি মৰম লগা এই ল'ৰাটোৱে কেনেকৈ থাকিবলগীয়া হৈছে চিকিৎসাৰ অভাৱত। প্ৰায় 14-15 লাখ টকাৰ এতিয়া প্ৰয়োজন এই যুৱকজনক, যি কিডনী সংস্থাপনৰ কাৰণে যিখিনি যাৱতীয় ধন, সেই প্ৰায় 14-15 লাখ টকাৰ প্ৰয়োজন। ইতিমধ্যে বহু চৰকাৰী বিষয়া তথা বহু কেইগৰাকী জনপ্ৰতিনিধিৰ ওচৰত আচলতে তেওঁলোকে সহায়ৰ বাবে হাত বিচাৰিছিলে তেওঁলোকৰ মাতৃয়ে বা পিতৃয়ে, কিন্তু কোনো ধৰণৰ সঁহাৰি নাপালে। চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ সহযোগিতা নাপালে। অৱশেষত তেওঁলোকে উপায়হীন হৈ তেওঁলোকে সংবাদ মাধ্যমৰ কাষ চাপিবলগীয়া হৈছে। সঁচাকৈ দুৰ্ভাগ্যজনক কথা যে একমাত্ৰ উপাৰ্জনৰ সমল আছিলে এইজন যুৱক, ধ্ৰুৱ ডেকা নামৰ এইজন যুৱক, কিন্তু একমাত্ৰ এই সন্তানটোৰ যেন অমানিশা নামি আহিলে এই পৰিয়ালটোলৈকে। কাৰণ এতিয়া দুয়োটা বৃক্কই বিকল হৈ যোৱাৰ ফলশ্ৰুতি এই মাতৃগৰাকীৰ লগতে সমগ্ৰ পৰিয়াল এতিয়া বিপদত পৰিছে। মই মাতৃগৰাকীৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। কিমান দিন আগতে আপোনালোকৰ এই ধ্ৰুৱ ডেকাৰ শৰীৰত কিডনী দুটা যে বেয়া হৈছে, এইটো কিমান দিন আগতে ধৰা পৰিছিলে বা কেনেকৈ গোটেই কথাটো পোহৰলৈকে আহে? ধন্যবাদ জনাইছোঁ। এই ধ্ৰুৱ ডেকাৰ ইটো কিডনিকৰ হেৰিত আজি 4 মাহ 5 মাহ এনেকুৱা হেৰিত হেৰি কৰা হৈছে। তাৰপিছত আৰু সেনেকৈ তাতে নিছোঁ, ডক্টৰ তাত নিছোঁ গুৱাহাটীত নিওঁতে তাৰপিছত সেনেকৈ চিকিৎসা কৰা হৈছে। চিকিৎসা কৰি পেলাই দেখুওৱা কৰি পেলাই আকৌ নিয়া হৈছে। নিয়া হওঁতে তাৰপিছত আৰু এতিয়া ভাত খাব পাৰে নোৱাৰে? এতিয়া ভাত খাব নোৱাৰে। উশাহ নিশাহ লোৱাত অতি উশাহ নিশাহ কষ্ট। এতিয়া আপোনালোকক এতিয়া ধনৰ প্ৰয়োজন। আপোনালোকে প্ৰথমতে ক'ত চিকিৎসা কৰিছিলে? আমি প্ৰথমতে এনেই হেৰিত চিকিৎসা কৰিছিলোঁ, কলাগাঁৱত কৰিছিলোঁ। এনেই কলাগাঁৱত কৰি পেলাই তাৰপিছত মঙলদৈত কৰিলোঁ। মঙলদৈত কৰি পেলাই তাৰপিছত গুৱাহাটীত নিব লাগিব বুলি পেলাই, তাৰপিছত গুৱাহাটীত নিব লাগিব বুলি পেলাই কওঁতে মই তেতিয়া মোৰ টকা নাই, পইচা নাই, মই কেনেকৈ নিম বুলি পেলাই মই তেওঁলোকক এনেকৈ, আৰু মোৰ উপায়টো নাই, চব বেছি শেষ কৰিলোঁ। শেষ কৰি পেলাই মই অৱশেষত এতিয়া এনেকৈ ৰোগীটো লৈ পেলাই মই এতিয়া বিচনাত এনেকৈ থাকিব লগা হৈছে। কি পঢ়ি আছিলে? পঢ়া নাই, তাৰমানে পঢ়িছিল, তাৰমানে আমি অভাৱতে তাক পঢ়িব দিব নোৱাৰা হ'লোঁ, টিউশ্যন দিব নোৱাৰা হ'লোঁ। তাৰপিছত তেওঁ একবাৰ মেট্ৰিক দিলা, তাৰপিছত কৈছে মা মই পৰীক্ষা কেনেকৈ পাছ কৰিম, হেৰি টিউশ্যন দিব নোৱাৰিলে কেনেকৈ পাছ কৰিম বুলি পেলাই সি সেনেকুৱা দুখতে তাৰমানে ওলাই গৈছে। ওলাই যাই পেলাই সিয়ে তাৰমানে খৰচ পাতিবিলাক সেনেকৈ অনা হৈছে। তাৰ বিনিময়ত ময়ো কাম কৰিব যাব লগা হৈছে। বাগানত কাম কৰোঁ, খৈদাবাৰী বাগানত। ইয়াৰ মানুহ বহুত যে সেনেকৈ গাড়ীতে অহা যোৱা নিয়ে, সেইগিলাকত সেনেকৈ ময়ো কাম চাম কৰি সেনেকৈ খাইছোঁ। এতিয়া তাত ধৰি আজি এতিয়া কামো নাই, একো নাই, এতিয়া আমি হেৰিত হৈ থাকিব লগা হৈছে। কাৰোবাৰ ওচৰত আপোনালোকে সহায়ৰ বাবে গৈছিল নে? আমি সহায় বাবে গৈছিলোঁ। এনেই এইফালে আমাৰ হেৰি কি তাৰ কাষত গৈছিলোঁ। তেওঁ ক'লা হেৰি ল'ৰাটোৰ পাছবুক আছেনে নাই বুলি ক'লা। মই কৈছোঁ ল'ৰাটো এতিয়া আমি পাছবুক বনোৱা নাই, পাছবুক বনাব আমাৰ সমৰ্থ নাই যেতিয়া আমি আৰু কেনেকৈ পাছবুক বনাম বুলি পেলাই সেনেকৈ ক'লোঁ। তাৰপিছত কওঁতে কৈছে মই কৈছোঁ ছাৰ মোৰ পাছবুক আছে, তাৰপিছত আমাৰ পাছবুকতে সোমাই দিয়ক বুলি কৈছিলোঁ। তেওঁ ক'লে হেৰি তাৰে পাছবুক আপোনাৰ পাছবুকটোত নহ'ব, তাৰ ল'ৰাজনৰ পাছবুকতহে লাগিব বুলি পেলাই মোক সেনেকৈ কৈছে। এতিয়া চৰকাৰক কি অনুৰোধ কৰিব আপোনালোকতো কোনোবাই সহায় কৰিব লাগিব, নহ'লেতো ইমান টকা পইচা পোৱাটো সম্ভৱ নহয়। এই মুখ্যমন্ত্ৰী কিবা নাম আছিল, হিমন্ত বিশ্ব শৰ্মাক মই এতিয়া অনুৰোধ জনাইছোঁ যাতে মোৰ ল'ৰাটোক যাতে অতি সোনকালে তাৰমানে বা যিয়ে নহওক অতি সোনকালে মোৰ যদি আপোনালোকৰ পইচা পাতি পাই কিডনী আপোনালোকে কোনোবাই দিব লাগিব। হয়, আপুনি হ'লেও দিব। হয়, হয়, আচলতে একো ক'ব নোৱাৰা এটা কথা বুলি ক'ব লাগিব। কাৰণ তেওঁলোকে বহিৰ্জগতৰ লগত কোনো সম্পৰ্ক নাই, অতি দৰিদ্ৰ পৰিয়াল, এটা নিৰক্ষৰ পৰিয়াল বুলি ক'ব লাগিব। সেইকাৰণে আচলতে কাৰ লগত কেনেকৈ যোগাযোগ কৰিব তাৰ কোনো ঠিকনা নোহোৱা হৈ পৰিছিল। আৰু অৱশেষত তেওঁলোকে ওচৰ চুবুৰীয়াৰ সৈতে যোগাযোগ কৰি সংবাদ মাধ্যমৰ কাষ চাপিছে। মূলত যিগৰাকী ব্যক্তিৰ সহযোগত আমি এই সমগ্ৰ ঘটনাটো আমি গম পাইছিলোঁ, তেওঁৰ পৰা মই জানিবৰ কাৰণে চেষ্টা কৰিম। তেখেত এগৰাকী পেছাত শিক্ষক। কি ক'ব? আমি গোটেই পৰিৱেশটো দেখিছোঁ, তেওঁলোকৰ উপাৰ্জনৰ
সন্তানৰ পথ একো নাই, একমাত্ৰ সন্তানটি এতিয়া দুয়োটা কিডনি বিকল হৈ পৰিল। অনতি পলমে যদি তেওঁক চিকিৎসাৰ কোনো ব্যৱস্থা নকৰে, সংস্থাপন নকৰে, ডায়েলিচিছ নকৰে, তেনেহ'লে কিন্তু এনেকৈ সংকটজনক অৱস্থাত কিন্তু থকাটো সম্ভৱ নহয়। প্ৰথমতে পোনপ্ৰথমে মই আপোনালোকৰ চেনেলটিক ধন্যবাদ জনাইছোঁ। আপোনালোকে এই কথাখিনি চৰকাৰে হওক জনসাধাৰণক হওক জনোৱাৰ বাবে আপোনালোকৰ চেনেলটোক মই ধন্যবাদ জনাইছোঁ। এই ক্ষেত্ৰত মই এইটোৱে ক'ব বিচাৰোঁ, মই প্ৰায় গম পোৱা আজি 2 মাহমান হ'ল, প্ৰায় 1.5 মাহমান হ'ল। তাৰপিছত মই গম পায়েই এওঁলোকক মই পোনপ্ৰথমে GMC-লৈ পঠাই দিলোঁ, লগতে ময়ো গ'লোঁ আৰু GMC-ত তেওঁলোকে ডায়েলিচিছ কৰিলে। ডায়েলিচিছ কৰাৰ পিছত কিছু অলপ ভাল হৈছিলে, তেওঁলোকে পঠাই দিলে। পঠাই দিয়াৰ পিছতেই 2 দিনমান ভালে থাকিলে, তাৰপিছতেই বিচনাত পৰি গ'ল আৰু আজিলৈকে ই উঠিব পৰা নাই। এতিয়া কথা ক'ব পৰা এই কথাটো ক'বই নোৱাৰে, বৰ্তমান ভাতো খাব নোৱাৰে। কিমান দিন হ'ল ভাত নোখোৱা আজি 3 দিন হ'ল। এতিয়া চৰকাৰক কি ক'ব? অতি শীঘ্ৰে কিন্তু পইচা পাতি লাগে। এতিয়াও বহুত মহান সমাজত আমাৰ বহুত এনেকুৱা মানুহ আছে যিবিলাকে এই ধৰণৰ সংবাদ পালে এটা সহযোগিতা কৰিবৰ কাৰণে মানুহ আগবাঢ়ি আহে। গতিকে তেনে হৃদয়বান লোকক আপোনালোকে কি অনুৰোধ কৰিব? পোনপ্ৰথমে মই আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ মই অনুৰোধ জনাইছোঁ, তেওঁ যাতে যিহেতু তেওঁ এই কামবিলাক আগে পিছেও কৰি আহিছে, এই পৰিয়ালটোকো যিখিনি অসুখত ভুগি আছে ইয়াৰ পৰা পৰিত্ৰাণৰ বাবে তেওঁ যাতে সুবিধা কৰি দি এই পৰিয়ালটোক উদ্ধাৰ কৰে, সেইখিনিয়ে মোৰ নিশ্চিতভাৱে মই পুনৰ সহযোগী মোৰ ভিডিঅ' যেনে গিৰিণীয়ে দেখুৱাইছে। চাওক, এয়া বিচনাত এইজন যুৱক ছটফটাই আছে, দুয়োটা বৃক্কই আচলতে বিকল হৈ যোৱাৰ বাবেই। এতিয়া অতি মৰম লগা যুৱক, মই বাৰে বাৰে কৈছোঁ। সেইকাৰণে মই সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ সকলোৰে এটা দায়িত্বৰ কৰ্তব্য আছে। একমাত্ৰ উপাৰ্জনৰ সমল এই যুৱকজন, ধ্ৰুৱ ডেকা নামৰ যুৱকজন অতি কোমল বয়সতেই দুয়োটা কিডনি বিকল হৈ যোৱাৰ ফলশ্ৰুতিত এতিয়া কক বকাই আছে, বিচনাত ছটফটাই আছে। সঁচাকৈ ভাষাৰে এই কথা বৰ্ণাব পৰা এটা পৰিৱেশ নাই বুলি ক'ব লাগিব। সঁচাকৈ অতি দুখজনক কথা। গতিকে হৃদয়বান লোক আৰু চৰকাৰৰ নিশ্চয় এটা দায়িত্বৰ কৰ্তব্য আছে বা এই ধৰণৰ সহযোগিতা কৰাৰ কিছু সুবিধা আছে বা চৰকাৰী আঁচনি আছে। গতিকে অতি শীঘ্ৰে এই চৰকাৰী আঁচনিৰ জৰিয়তে হওক বা কোনো হৃদয়বান ব্যক্তিয়ে হওক, আমি তলত যি নম্বৰ দিম সেই নম্বৰৰ জৰিয়তে যোগাযোগ কৰি এই যুৱকজনক অকণমান আৰ্থিক সাহাৰ্য আগবঢ়াই পুনৰ বৃক্ক সংস্থাপনৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই সকলো ৰাইজকে অনুৰোধ কৰিছোঁ।